নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা চাহক আজিৰ সংবাদ যোৰহাট মাজুলী সংযোগী দলঙৰ কাম স্থবিৰ নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাট মাজুলী সংযোগী দলঙৰ কাম স্থবিৰ উল্লেখযোগ্য যে 2021 চনতে শুভাৰম্ভণি কৰা দলঙৰ কাম এবছৰ বন্ধ হোৱাৰ পাছত পুনৰ নিবিদাৰ পাছত ঠিকাদাৰী প্ৰতিষ্ঠানে নিবিদা লাভ কৰিলে যদিও আজি পৰ্যন্ত কাম আৰম্ভ হোৱা নাই এই অভিযোগ আনিছে স্থানীয় ৰাইজে 2026 বৰ্ষত কাম শেষ কৰাৰ প্ৰতিশ্ৰুতি আছিল যদিও আজি পৰ্যন্ত কাম লেহেমীয়া হোৱাত স্থানীয় লোকে শোক প্ৰকাশ কৰিছে স্থানীয় ব্যক্তি হিচাপে মই ক'ব বিচাৰিছোঁ 2021 বৰ্ষৰ পৰা এতিয়া 2025 প্ৰায় শেষ হ'ল কিন্তু বৰ্তমানলৈকে ইয়াৰ যিখিনি কাম হৈছে জেনেৰেলি দলংখন হ'বলৈ হ'লে পূৰ্ণগতিত হ'ব লাগে কিন্তু খুব বেছি 5 বছৰ বা 5 বছৰমানতে কমপ্লিট হ'ব লাগে কিন্তু আমি দেখিছোঁ এতিয়াতো আপোনাৰ 2021 পৰা 25 সোমালেই 26লৈকে 26 সোমাব কাইলৈ পৰহিলৈ কিন্তু এই 26 সোমাওঁতে এতিয়া দেখিছোঁ দলংখন যে কিবা এটা উন্নতি পথত যাব তাৰ কোনো আমি এতিয়ালৈকে আশা কৰিব পৰা নাই আৰু 2 নম্বৰ কথা হ'ল আমাৰ এই মাজুলী সংযোগী পথ আমাৰ ধৰক যোৰহাট মাজুলী যিটো সংযোগী পথ এই সংযোগী পথটো যদি দলংখন বনাওঁতে 10 বছৰ 15 বছৰ লাগে তেতিয়াহ'লে হৈ উঠিব বুলি আমি আশা কৰিব নোৱাৰোঁ নতুনকৈ ঠিকা লাভ কৰা এপি সিংলা প্ৰতিষ্ঠানে কৰা কামৰ গতি অতি সামকীয়া বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে সেইলৈ এতিয়া কিমান দিনত কামসমূহ সম্পূৰ্ণ হ'ব বিষয়টো চৰ্চা লাভ কৰিছে দলং সম্পূৰ্ণ হোৱাৰ বাবে কিমান বছৰ লাগিব নতুন প্ৰতিষ্ঠান এছপি সিংলা কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰিব কামৰ ৰেহৰূপ টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও